নমস্কাৰ আজি দৰ্পণ পোৰ্টেলৰ সিলেকশ্যন লিষ্ট অৰ্থাৎ মেৰিট লিষ্ট দিছে আপোনালোকে কোনো কলেজত যদি এপ্লাই কৰিছিলে সিট পাইছে নে নাই সেইটো কেনেকৈ চেক কৰিব আৰু আপোনাৰ যি এডমিশ্যন হয় সেইটো কেনেকৈ কনফাৰ্ম কৰিব তাৰ কাৰণে আপোনালোকে কি কৰিব আপোনালোকে দৰ্পণ পোৰ্টেলত লগ ইন কৰি ল'ব লাগিব তো মোবাইলত গুগল ক্ৰমটো ওপেন কৰি ল'ব সাৰ্চ বাৰত আপুনি টাইপ কৰি দিব দৰ্পণ AHSEC সার্চ কৰি দিয়াৰ পিছত এনেকুৱা এখন ইন্টাৰফেস আহিব আপুনি দৰ্পণ যেটো অপশন দেখা পাইছে ইয়াত আপুনি ক্লিক কৰি দিব ক্লিক কৰি দিলে এনেকুৱা এখন ইন্টাৰফেস আহিব ইয়াত এটা অপশন দেখা পাব ষ্টুডেন্ট এডমিশন দেখা পাইছে তো ইয়াত ক্লিক কৰি দিব তো ইয়াত ক্লিক কৰি দিয়াৰ পিছত আপুনি এনেকুৱা এখন ইন্টাৰফেস পাব এই বক্সটোত আপুনি আপোনাৰ মোবাইল নম্বৰটো দি দিব ইয়াত আপোনাৰ ডেট অফ বাৰ্থটো দি দিব ডেট মান্থ ইয়াৰ ফৰমেটত যেনেকৈ আছে সেই ফৰমেটটো দি আছে তেনেকৈ দি দিব তাৰপিছত আপোনাৰ যি 4টা ডিজিটৰ পিন বনাইছিলে এপ্লাই কৰোতে সেইটো আপোনালোকে দি দিব দি আপুনি লগ ইন এজ ষ্টুডেণ্টত ক্লিক কৰি দিব তো আপোনালোকে চাব পাৰে মই মোবাইল নম্বৰ ডেট অফ বাৰ্থ আৰু 4টা ডিজিট পিন দি দিছোঁ দি এতিয়া লগ ইন এজ ষ্টুডেণ্টত ক্লিক কৰি দিম তো ক্লিক কৰি দিয়াৰ পিছত আপোনালোকে চাব পাৰে এডমিশ্যন অফাৰ্ড দুটা কলেজত এপ্লাই কৰিছিলোঁ মানে দুখন কলেজত এপ্লাই কৰাত দুখন কলেজত অফাৰ আহিছে মানে এডমিশ্যন অফাৰ্ড ইয়াত যদি এক থাকে তেনে ক্ষেত্ৰত আপুনি এটা কলেজৰ পৰা এডমিশ্যনৰ অফাৰ পাইছে যদি দুটা কলেজত বা তিনটা কলেজত 4টা কলেজত যিমানতে এপ্লাই কৰিছে যদি আপুনি অফাৰ পাইছে আপোনাৰ সিট আছে বা আপুনি সিট পাব তেনে ক্ষেত্ৰত আপুনি ইয়াত এই গ্ৰীন যেটো বক্স দেখা পাইছে এডমিশ্যন অফাৰ ইয়াত আহি থাকিব যে কিমান কলেজত আপুনি পাইছে তো ইয়াত যদি আপুনি ক্লিক কৰি দিয়ে ক্লিক কৰি দিলে আপুনি চাব পাৰে যে আপোনাৰ যোন কেইখন কলেজত এপ্লাই কৰিছিলে তাৰে ইয়াত আহি থাকিব কংগ্ৰেটস ইউ হ্যাভ বিন অফাৰ্ড এডমিশ্যন বাই দ্য ইনষ্টিটিউট প্লিজ একসেপ্ট দ্য এডমিশ্যন অফাৰ ইন ওৱান ইনষ্টিটিউট অনলি তাৰ মানে আপুনি যি কেইখন কলেজত এপ্লাই কৰিছিলে তাৰে যিকোনো এখন কলেজতে এডমিশ্যনটো আপুনি একসেপ্ট কৰিব পাৰে তো ইয়াত যেটো অপশন দেখা পাইছে আপুনি একসেপ্ট এডমিশ্যন ৰিকুৱেষ্ট তো ইয়াত যদি আপুনি ক্লিক কৰে ক্লিক কৰি দিয়াৰ পিছত কিন্তু আপোনাৰ যি এডমিশ্যন কনফাৰ্মেশ্যন হয় হেতু হৈ যাব তাৰ পিছত আপুনি কলেজত যাব লাগিব আপোনাৰ যিকেইটা ডকুমেন্টছ আছে সেইকেইটা লৈ কলেজত গৈ সাবমিট কৰিলে আপোনাৰ যি এডমিশ্যন হয় হেতু একেবাৰে কনফাৰ্ম হৈ যাব ইয়াত মাথো আপোনাৰ একসেপ্ট কৰিব লাগে তো ঠিক তেনেদৰে আপুনি যিমান কেইখন কলেজত এপ্লাই কৰিছিলে গোটেই কেইখন যদি আহিছে সবতে পাইছে তেনে ক্ষেত্ৰত আপোনাৰ কিন্তু সকলো কেইটা কলেজৰ লিষ্টে আহি থাকিব আপুনি তললৈ গলে চাই থাকিব পাৰিব যে কিমান কেইখন কলেজত আপুনি সিট পাইছে যদি এখনত পাইছে তেনে ক্ষেত্ৰত এখনতে বা এখন কলেজৰ নামে আহিব তো আশা কৰো আপোনালোকে বুজি পাইছে যদি কিবা ডাউট থাকে আপোনালোকে কমেন্ট সেকশনত সুধিবলৈ নাপাহৰিব ধন্যবাদ জয় অসম